গাইজ এফালে চাওক পুৰা পানী চাওক এতিয়া মানুহজনে ইয়াৰ পানীত নামি গ'ল গাইজ এফালে চাওক ক'ত আহিছো আমি ধৰিম আসসালামু আলাইকুম মই জিনা জাহান আজি নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এয়া মোৰ মানুহজন জিনা জাহান আমি দুজনে ওলাইছো এফালে ফুৰিব যাবলৈ মানে হাজবেণ্ডৰ কামো আছে আৰু যেহেতু আমি দুজন অকলশৰীয়া এতিয়া তেখেতৰ কাম থাকিলে ময়ো লগতে ওলমি দিওঁ আৰু আজি এগৰাকী বৌ ঘৰলৈ যাওঁ তেওঁ মাতি আছিলে ফোন কৰি বোলে অকলে সি আহিব যেতিয়া তুমিও গুচি আহা তাৰপিছত সেইকাৰণে ওলাইছো যাওঁ বুলি আৰু তাত গৈ আপোনালোকক দেখুৱাম আৰু যদি পাৰো বহতৰ ঘৰখনৰ এটা হোম টুৰ দিম বুলি ভাবিছো মানে মোক কমেন্টত কৈ আছিলে মই আগতে এটা ভিডিঅ' বনাইছিলো তেতিয়া মোক কৈ আছিলে যে এই ঘৰখনৰ হোম টুৰ এটা দিবচোন ঘৰখনৰ হোম টুৰ এটা দিবচোন যদি মই আজি পাৰো তেখেতলোকৰ পৰা মই পাৰমিশন লৈ ল'ব লাগিব নহয় জানো লোকৰ ঘৰ এখন মই পটককে হোম টুৰ দি দিব নোৱাৰিম নহয় তেওঁলোকে যদি পাৰমিশন দিয়ে বোলে কৰা বুলি কয় তেতিয়া মই আপোনালোকক হোম টুৰটো দিম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব মই লং ভিডিঅ' আনিবলৈ চেষ্টা কৰি আছো যেহেতু মই ফেচবুকত শৰ্টস ভিডিঅ'বিলাক দি থাকো মিনি ব্লগ দি থাকো কিন্তু ইউটিউবতো এতিয়া মই কাম কৰিব ধৰিছো বহুতে মোক কৈ থাকে বা তুমি লং ভিডিঅ' দিবা ডেইলি ব্লগ দিবা অৱশ্যে ইমান ডেইলি ব্লগ দিবলৈ কন্টেন্ট লাগে ন কন্টেন্ট ইমান নথকাৰ কাৰণে আৰু যেতিয়া পাৰো আৰু মই দিম আপোনালোকে চাই থাকিব ঠিক আছে কথা চশমাখন পিনি ভিডিঅ' বনালে কিবা অকৰা নিচিনা লাগে নিজৰ মানে চকুটো চাই থাকিলে ভাল লাগে নহয় নে আপোনালোকে মোক জনাবচোন দেই চশমাখন পিনোতে মোক কেনেকুৱা লাগিছে আৰু আজি মই নিজে অকণমান মেকআপ কৰি আহিছো কেনেকুৱা লাগিছে সেইটো আপোনালোকে ক'ব মিঠাই চিঠাই লৈ ললো এয়া তলৰ পৰা হেল্ল' এভৰিৱান আসসালামু আলাইকুম আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো চাওক এতিয়া আমি এতিয়া ক'ত গৈ আছো চাওক ইমান ধুনীয়া ৰাস্তা বহুত ধুনীয়া ৰাস্তা বহুত ধুনীয়া ইমান বেছি ধুনীয়া ৰাস্তা আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া ফটো কেইখনমান মাৰিলো ইমানেই বেছি ভাল লাগিলে মই আপোনালোকক আপলোড কৰিম আপোনালোকে দেখি চাব ধুনীয়া ফুৰিব হ'লে গাঁৱৰ পৰিৱেশলৈ আহিব গাঁৱৰ পৰিৱেশত ফুৰি বহুত ভাল লাগে কেতিয়াবা এনেকুৱা ৰাস্তাবিলাকত আমি আহিছিলো আজি 1.5 মাহ মান হ'ল তেতিয়া আমাৰ মাও আহিছিলে ন আমি তিনটা আহিছিলো মিছ কৰো আচলতে আপোনালোকে হয়তো বহুতে ভাবিব পাৰে ন ইহঁতি হাঁহি মেলি ভিডিঅ' বনাই আছে হেৰি কৰি আছে কিন্তু ভিডিঅ' বনোৱাখিনিত আমি আপোনালোকক হাঁহি থকাখিনিয়ে দেখুৱাওঁ যে এই যে আমাৰ মনত পৰে এতিয়া আমি কেমেৰাটো অফ কৰি থৈ দিম নহয় তাৰপিছত আমি দুজনে মাৰ কথা আবাৰ কথাই পাতি থাকিম মানে মাৰ কথা বেছিভাগ মাৰ কথা পতা হয় কাৰণ তেওঁ আমাৰ লগত শেষ মুহূৰ্তত থাকিলে যে তেওঁক মানে আমি মিছ কৰো এই আগৰ চিটত বহিবলৈ জিদ কৰে মানে এই বহুত বস্তু মানে এইটো মানে মই ৰিয়েলাইজ কৰিছো সেইকাৰণে মই প্ৰকাশ কৰিছো এতিয়া দেই সঁচা কথাটো যে মানে আমি যেতিয়া বুঢ়াৰী হৈ থাকো ন তেতিয়া আমি ভাবো এই খং উঠে কেতিয়াবা যে তেওঁ আগত বহিছে মোৰো খং উঠিছিলে কিন্তু এতিয়া তেওঁ নাইকিয়া গুচি গ'ল এতিয়া মই অনুভৱ কৰিছো যে বস্তুটো যে তেওঁ যদি তেওঁ যাবগে আছিলে কাৰণে চাগে তেওঁ সেনেকে আমনি লগাইছিলে যে আগত বহিম এইটো কৰিম সেইটো কৰিম কিছুমান বস্তু তেওঁ হেৰি কৰিছিলে এতিয়া মানে মই সেইটো ৰিয়েলাইজ কৰিছো গতিকে মই এইটোৰ দ্বাৰা এইটোৱে ক'ম যিসকল বুঢ়াৰী এতিয়া শাহু শহুৰ আছে তেওঁলোকক মই ক'ম যে ধৈৰ্য ধৰিবা মানে জীয়াই থকা অৱস্থাত আমি তেওঁলোকৰ হেৰিটো বুজি নাপাওঁ যেতিয়া নাথাকে তেতিয়া কিন্তু বহুত মনত পৰে মোৰ এতিয়া বহুত বেছি মনত পৰি আছে বহুত বেছি মনত পৰিছে মানে কি ক'ম মই ভিতৰে বহুত বেছি মোৰ দুখ লাগে আৰু মই যিখিনি মই মানে সঁচা মোৰ যিটো ফিল হয় মই সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এনেকুৱা নহয় মই বনাই সিজাই পেলাই মই নকওঁ মানে মই এইটো আগ পিছ একো নাভাবো যে এইটো কথা কৈ দিলে কি হ'ব সেইটো কথা কৈ দিলে মানুহে কি ভাবিব কিন্তু মানুহবিলাকে ভুল ভাবি যায় উল্টা পুল্টা ভাবি যায় পাছত মই চিন্তা কৰো যে হয় মই এইটো কথা কোৱাৰ কাৰণে মানুহে মোৰ চোন ফিলিংছটো বুজিয়ে নাপালে তো তেনেকুৱা কথা মই মানে সব কথা কৈ দিওঁ বাৰু এয়া ধান পথাৰত ধান লাগি আছে মোৰ যে ধান ৰুবলৈ ইমান বেছি মন যায় ধান কেতিয়াও ধান ৰুবলৈ কাৰোবাৰ ঘৰত যদি খেতি আছে নহয় ধান ৰুবলগীয়া আছে মোক কিন্তু মাতিবচোন আপোনালোকে মোৰ ইমান ধান ৰুবলৈ মন যায় খেতি যিহেতু আমাৰ নাই গতিকে ধান ৰুবলৈ খুব মন যায় দেই গৈ ফোন কৰি আছে আহিছা নাই বুলি ফোন কৰি আছে আপোনালোকক তাত গৈ পেলাই দেখুৱাম দেই আহি পালো আমি বৌহঁতৰ ঘৰত আইও আহি পালো এফালে আলু পিটিকা টেঙা দাইল উঠাই লৈছোঁ কণী এইটো চবতকৈ ফেভাৰিট বস্তু দেই টেঙা দাইলটো এফালে চিকেন এয়া ঠিকছে খাইছে আৰু এইফালে আহি পেলাই সেইদিনাখন আহোঁতে মায়ে তাত বহি খাইছিলে এতিয়া আমি ৰাস্তাত আহোঁতেও পাতি আহিছোঁ ভাত পানী খাই বহি আছোঁ আৰু এয়া আহি গ'ল পাণ এতিয়া পাণ খাম আমি ফুৰিবলৈ যাম এফালে আপোনালোকক দেখাম দেই জেগা এটুকুৰা বহুত বেছি ধুনীয়া জেগা এটুকুৰা আছে আৰু ইয়াতে বৌয়ে কোম্পানী এটাত কাম কৰে
তো তেখেতে মানে এইবোৰ প্ৰডাক্ট বিক্ৰী কৰে মানে তেওঁ নিজে এইখিনি বস্তু তেওঁ নিজে ইউজ কৰিবলৈ আনিছে ঘৰৰ কাৰণে তো আপোনালোকক যদি কাৰোবাক লাগে সোণাৰী চফৰাই অভয়পুৰৰ দেই মোক মেছেজ কৰিব মই নাম্বাৰটো দি দিম ইয়াতে মানে এই তেলটো এইটো আমলা তেলটো ইমানেই বেছি ভাল বোলে চুলি হৰা বন্ধ হয় চুলি কুলা হয় আৰু এটা তেল আছে বহুত ভাল বুলি কৈছে বয়ে নিজৰ ছোৱালীজনীক ইউজ কৰে চুলিখিনি বোলে দীঘল হৈছে এটাও চুলি হৰা নাই গতিকে আপোনালোকক যদি কাৰোবাক লাগে নহয় মোক মেছেজ কৰিব মই আপোনালোকক নাম্বাৰটো দি দিম বৰ তেতিয়া আপোনালোকে ল'ব পাৰিব মই নিজেও এটা তেল লৈছোঁ মানে ল'ম চুলিখিনি বহুত বেছি সৰিছে মোৰ সেইটো কাৰণে এতিয়া আমি এফালে ফুৰিবলৈ যাম আপোনালোকক দেখুৱাম ক'ত ফুৰিব যাওঁ বহুত ধুনীয়া জেগা এটা আছে বুলি কৈছে তো যাম এতিয়া আমি ফুৰিবলৈ কাৰণে পাণটো চুৰ কৰি নাখাব আগৰ বেলি আহিছিলোঁ জানেনে ইমান গাল পাণ কেকাই দি পঠিয়ালে দোকানৰ পৰা তাৰপিছত আমাৰ এওঁ চব খাই দিলে পাণবোৰ এতিয়া মই থৈ দিছোঁ মই পাছত খাম এইটো ঘৰত গৈ পেলাই খাম ভিডিঅ' চবে কৈ আছিলে মই আগফালৰ ৰুমটো এটা হোম টুৰ দি দিছোঁ এয়া ধুনীয়াকৈ বৌহঁতৰ ঘৰৰ চফা সজাই পেলাই থৈছে আৰু এইটো হৈছে ড্ৰয়িং ৰুম ধুনীয়াকৈ মই বাহিৰৰ পৰিৱেশটো দেখাম দেই কি কৈছে অঁ চাৰ্জাৰটো আহিল ন সোমাম এইখন হৈছে বাৰান্দা ইমান ধুনীয়াকৈ থৈছে চাওকচোন আৰু এয়া বাহিৰখন ফুলনি বাৰী এইফালেও এটা ৰুম আছে এখন বাইকখন থৈ দিছে আৰু চাওকচোন ফুলনি বাৰীখন ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে চাওক এতিয়া মই আপোনালোকৰ ঘৰটো মানে দেখাম দেই আৰু এয়া আজিৰ ড্ৰেছটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে মোৰ আজিৰ গ্ৰাউণ্ডটো যদি আপোনালোকৰ কাৰোবাক লিংক লাগে কমেণ্ট কৰিব মই লিংকটো দি দিম আৰু মোক কেনেকুৱা লাগিছে জনাব দেই হা ইউটিউবাৰ হয় কি নাম কি নাম কি নাম আছে কোৱা মই তোক ফেমাছ কৰি দিম ন হা ৰাহুল অঁ এয়া আমাৰ ৰাহুলেও ইউটিউবাৰ হয় দেই কৈ দে তোৰ ভিডিঅ' চাব তেতিয়া মানুহে লাজ কৰিছে বৌহঁতৰ ঘৰত আজি কাম কৰিছেহি আৰু এতিয়া আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ ধুনীয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া ন বহুত বেছি ভাল লাগে এনেকৈ পৰিৱেশত এয়া বৌ ওলাই আহিলে আহক ধুনীয়া লাগিছে এতিয়া অথনিৰ পৰা একদম ধুনীয়াকৈ গৰমত আমাক খানা চানা বনাই খুৱাই আছে বাপৰে হা তাত নামিব পাৰি চাগে ন ধুনীয়া জেগা দেই আজি প্ৰথমবাৰ আহিছোঁ এনেকুৱা এটা জেগাত য'ত মই দেখাই নাই দেই আজি প্ৰথম বয়ে লৈ আহিছে পূৰা পানীৰ ঠাই চাওঁচোন বাপৰে পানী আৱাজ ইমান ধুনীয়া ধুনীয়া ওলাইছে চব ল'ৰাবিলাকে গা ধুই আছে চাওঁচোন আপোনালোককো দেখুৱাম দেই মোৰ চেণ্ডেল খুলিব লাগিব এইফালে চোৱা এইফালে চাই যাবা জোক নালাগে এইফালে চাবা আকৌ দাঙি লোৱা অকণমান একো নহয় ন দিয়া এদিন তিতিলে একো নহয় ই মজা ভাল পাইছো পানী চাওক এতিয়া মানুহজনে ইয়াৰ পানীত নামি গ'ল সি চাকত উঠি গ'ল সি এয়া মোৰ কাপোৰ তিতি অৱস্থা নাই পুৰা তিতাই দিলো যাওক সেইখিনিলৈকে যাওক বাপৰে ইমান চিঞৰিছে যে ইমান বেছি ভাল লাগিলে পানীত পুৰা খেলিলোঁ মোৰ কাপোৰ চাপোৰ চব তিতি গ'ল একেবাৰে এয়া আমাৰ কাপোৰ পুৰা তিতি গ'ল একো নাই শুকাই যাব ন এতিয়া খাই লওঁ ফুৰি মেলি আহিলোঁ পুৰা এনজয় কৰিলোঁ আজি পানীত আৰু এতিয়া দেখিছে আন্ধাৰ হৈ গ'ল ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই